অসমৰ হিয়াৰ আমঠু শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত শোকগ্ৰস্ত সমগ্ৰ ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখং সমষ্টিৰ অন্তৰ্গত নেমুপথাৰত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নেমুপথাৰবাসী ৰাইজে। নেমুপথাৰত অনুষ্ঠিত হোৱা ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি মৌন প্ৰাৰ্থনা কৰাৰ লগতে হাতে হাতে মমবাতি লৈ সমদল উলিয়ায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ টিভি লাইভত। যুগৰ অৱসান হ'ল। জুবিন আমাৰ প্ৰাণত থাকিব, আমাৰ হৃদয়ত থাকিব। প্ৰতিগৰাকী অসমবাসীয়ে আজি এটা শব্দই এইকেইটা দিন আওৰাই আছে, জুবিন জুবিন। এই যে জুবিনৰ অৰ্থ জুবিন গাৰ্গে কৈছিল তৰোৱাল। তৰোৱালখন আজি অসমৰ আকাশত জিলিকি আছে, কাকো আক্ৰমণ নকৰাকৈ ইমান সুন্দৰভাৱে প্ৰতীকী ৰূপত তৰোৱালখনে প্ৰত্যেকৰ হৃদয়ত সোমাই গ'ল। আৰু জুবিন গাৰ্গ অমৰ হওক। জুবিন গাৰ্গৰ সৃষ্টিৰাজিয়ে ভৱিষ্যতৰ দিনত এই বহুধা বিভক্ত বহু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বসবাস কৰা এই অসমখনত প্ৰতিগৰাকী লোকেই যাতে কেৱল জুবিনৰ আদেশমতে জুবিনৰ মৰমতে আমি যাতে মিলি থাকোঁ, তেতিয়াহে জুবিনৰ আত্মাই চিৰশান্তি পাব। গতিকে জুবিনক আজি আমি শাৰীৰিকভাৱে হেৰুৱালোঁ, কিন্তু প্ৰতিগৰাকী অসমৰ বাসিন্দাৰ হৃদয়ত জুবিন থাকিব, জুবিন থাকিব লাগিব। আৰু আমি কেৱল নেমুপথাৰ বুলি নহয়, প্ৰতিখন গাঁৱত প্ৰতিটো অঞ্চলত আজি আমি অতি শ্ৰদ্ধাৰে এজন আতি অসম হিতৈষী অসম জননীৰ সন্তানক হেৰুৱালোঁ। আজি আমি প্ৰত্যেকে মৰ্মাহত। আজি নেমুপথাৰবাসী ৰাইজে উঠি একত্ৰিত হৈ আজি যিদৰে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাইছে, এই প্ৰাৰ্থনা চিৰস্থায়ী হওক। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰতিগৰাকী লোকেই যাতে জুবিন গাৰ্গক আমাৰ হৃদয়ত ৰাখোঁ আৰু জুবিন গাৰ্গক সাক্ষীৰূপে লৈ আমি ভৱিষ্যতৰ দিনত অসমৰ মিলাপ্ৰীতিৰ বাবে, অসমৰ উন্নয়নৰ বাবে আমি প্ৰত্যেকে কাম কৰিব লাগিব। তাকেই আজি দিনটোত পবিত্ৰভাৱে আমি শপত লৈছোঁ আৰু জুবিনক পুনৰবাৰ আমি কথা ৰাখি দিছোঁ যে আমি প্ৰতিগৰাকী অসমবাসী ৰাইজে